নমস্কাৰ আসাম টেকটক্সৰ দৰ্শকসকলক মই কিদাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ সুকে পটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 11 আগষ্ট আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিটো চাবৰ কাৰণে আসাম টেকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু-বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকল এই মুহূৰ্তৰ খবৰটোতকৈ ডাঙৰ খবৰটো হৈছে স্বাধীনতা দিৱসৰ পূৰ্বে অসমত কুটাঘাটৰ আশংকা আলফাৰ কুটাঘাটৰ আশংকাত খস্তম আৰক্ষী আলফাৰ এটা দলে আশ্ৰয় লৈ আছে অসম অৰুণাচল সীমান্তত আৰু শনিবাৰ পৰ্যন্ত উজনি অসমত থকা আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ সতৰ্ক বাৰ্তা ইয়াৰ লগতে সকলো জিলাৰ আৰক্ষী অধীক্ষক খস্তম কৰি তোলা হৈছে ইয়াৰ লগতে বাংলাদেশৰ এটা খবৰ পোহৰলৈ আহিছে বাংলাদেশৰ পৰিস্থিতিক লৈ সতৰ্ক অসম আৰক্ষী ৰাজ্যৰ সকলো জিলাৰ আৰক্ষী অধীক্ষকৰে ভিডিঅ কনফাৰেন্সৰ জৰিয়তে আলোচনা প্ৰথম দিনৰ পৰাই সীমান্ত সুৰক্ষা বাহিনীৰ সতৰ্কতা বাংলাদেশ সীমান্তৱৰ্তী 4 জিলাত বিশেষ সতৰ্কতা প্ৰশাসন আৰক্ষীৰ আৰু যিসকল পঢ়িবলৈ বেপাৰ বাণিজ্যৰ বাবে গৈছিল তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আনহাতে বাংলাদেশৰ পৰিস্থিতিক লৈ সতৰ্ক অসম আৰক্ষীৰ পুনৰ কংগ্ৰেছলৈ ৰিপুন বৰা কংগ্ৰেছত যোগদানৰ বাবে এআইচিচিৰ নেতৃত্বৰ সৈতে যোগাযোগ কংগ্ৰেছলৈ পুনৰ ঘূৰি আহিব পাৰে ৰিপুন বৰা শীঘ্ৰে কংগ্ৰেছত যোগদানৰ সম্ভাৱনা প্ৰাক্তন এপিচিচিৰ সভাপতিগৰাকীৰ আনহাতে এআইচিচিৰ নেতৃত্বৰ সৈতে যোগাযোগ কৰিছে ৰিপুন বৰাই কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছলৈ গৈছিল ৰিপুন বৰাক আদৰিবলৈ এতিয়া গহপুৰত তৎপৰতা বাংলাদেশৰ হিন্দুক সুৰক্ষাৰ দাবীত ৰাজপথত সত্যৰঞ্জন বৰাৰ প্ৰতিবাদ গুৱাহাটীৰ ৰাজপথ কপালে এবাৰ হিন্দু সুৰক্ষা সেনা অসমে বাংলাদেশ উচ্চ আয়ুক্ত কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান হিন্দুক সুৰক্ষা দিয়ক মন্দিৰ ভঙা বন্ধ কৰক হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰাৰ দাবী কেইবাটাও সংগঠন একত্ৰিত হৈ প্ৰতিবাদ ইয়াৰ লগতে বাংলাদেশৰ হিন্দুক সুৰক্ষাৰ দাবীত ৰাজপথত সত্যৰঞ্জন বৰাৰ প্ৰতিবাদ ভাৰতৰ শীৰ্ষ ধনী পৰিয়ালৰ তালিকাত নাম সোমাব মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সীমাহীন দুৰ্নীতিত নিমজ্জিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত ভাৰতৰ শীৰ্ষ ধনী পৰিয়ালৰ তালিকাত সোমাব মুখ্যমন্ত্ৰীৰ পৰিয়াল 2024ত বিজেপি চৰকাৰক উৎখাতৰ হুংকাৰ লৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কেলেংকাৰীয়ে হ'ব নিৰ্বাচনী ইছ্যু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে ক'ব নোৱাৰিব এতিয়া গুড মৰ্ণিং সম্পূৰ্ণ ৰূপত নিষেধ কৰা হ'ল এবাৰ গুড মৰ্ণিং শব্দৰ ব্যৱহাৰ গুড মৰ্ণিঙৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীয়ে এতিয়া ক'ব লাগিব জয় হিন্দ চৰকাৰৰ ফালৰ পৰা বিদ্যালয়ে জাৰি কৰা হ'ল নিষেধাজ্ঞা পত্ৰ আৰু 15 আগষ্টৰ পৰা জাৰি কৰা হ'ল বিশেষ নিৰ্দেশনা ছাত্ৰ-ছাত্ৰীৰ মাজত দেশ প্ৰেমৰ প্ৰচাৰৰ বাবে বিশেষ ব্যৱস্থা প্ৰাথমিক পৰ্যায়ৰ পৰা 10ম শ্ৰেণীলৈ প্ৰযোজ্য হ'ব এই নিৰ্দেশনা আনহাতে জিলা শিক্ষা বিষয়াৰ পৰা অধ্যক্ষলৈ প্ৰেৰণ কৰা হ'ল চৰকাৰী পত্ৰ হাৰিয়ানা চৰকাৰে 15 আগষ্টৰ পূৰ্বে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা শীঘ্ৰে ৰাজ্যৰ লাখ লাখ মহিলাই পাব 10,000কৈ টকা ৰাজ্যৰ লাখ লাখ যুৱক আৰু মহিলাক লৈ ডাঙৰ ঘোষণা হিমন্ত চৰকাৰৰ শীঘ্ৰে ৰাজ্যৰ লাখ লাখ মহিলাই পাব 10,000কৈ টকা এই 10,000 টকাৰ এটকাও ঘূৰাই দিব নালাগে অসমৰ মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যকে 10,000 টকাকৈ দিয়া হ'ব প্ৰায় 30 লাখ মহিলাই পাব চৰকাৰৰ পৰা ধন অসমৰ লাখ লাখ যুৱকেও লাভ কৰিব 2 লাখকৈ টকা যুৱ উদ্যোগৰ বাবে অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ হাজাৰ হাজাৰ বাংলাদেশীৰ বংগত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা বিএছএফে দিলে খেদা গণ অভ্যুত্থানৰ পাছতো বাংলাদেশৰ পৰিস্থিতি স্বাভাৱিক হোৱা নাই বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত অহৰহ আক্ৰমণ চলি আছে যাৰ বাবে বহু লোকে ভাৰতৰ সীমান্তত প্ৰৱেশৰ চেষ্টা চলাইছে এই সন্দৰ্ভত বিএছএফকো সতৰ্ক কৰি দিয়া হৈছে ধাৰণা কৰা ধৰণে বাংলাদেশত হিন্দুসকল অসুৰক্ষিত নহয় মন্তব্য গোবিন্দ চন্দ্ৰ প্ৰামাণিকৰ
চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সময়ে সময়ে সংখ্যালঘু হিন্দুসকল নিৰ্যাতনৰ সন্মুখীন হৈ অহাটো নতুন কথা নহয় যদিও বৰ্তমানৰ পৰিস্থিতি যথেষ্ট উদ্বেগজনক শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতো দেশখনৰ পৰিস্থিতি উত্তপ্ত হৈ আছে ঠায়ে ঠায়ে সংঘটিত হৈছে হিংসাত্মক ঘটনা চলিছে ব্যাপক হাৰত লুটপাটৰ ঘটনা আক্ৰমণ চলিছে সংখ্যালঘু লোকসকলৰ ওপৰত বহু লোকে প্ৰাণৰ মমতাত ঘৰবাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ উপৰিও সীমান্তলৈ আহি ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা চলাইছে ঝাৰখণ্ডত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অপেক্ষা বিজেপিয়ে চৰকাৰ গঠন কৰালৈ ঝাৰখণ্ড ভৱনত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে ঝাৰখণ্ড বিজেপিৰ বিধানসভা নিৰ্বাচনৰ সহ প্ৰভাৰীগৰাকীয়ে কয় যে ৰাজ্যখনত বিজেপি শাসনলৈ অহাৰ লগে লগে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুঁজ আৰম্ভ হ'ব বাংলাদেশৰ হিন্দু সংখ্যালঘু সন্দৰ্ভত কংগ্ৰেছ নিৰপেক্ষ ঝাৰখণ্ডক ডক্টৰ শৰ্মাই আফালি বুজালে ঝাৰখণ্ড ভৱনত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন প্ৰকাশ কৰিছে শনিবাৰে ৰাঁচী বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বাংলাদেশৰ পৰিস্থিতি অধিক বেয়াৰ ফালে গতি কৰিছে এই শোচনীয় পৰিস্থিতিৰ বৰ্ণনা কৰিব নোৱাৰি বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চিতভাৱে কূটনীতিৰ জৰিয়তে বাংলাদেশ চৰকাৰৰ সমস্যা সমাধান কৰিব বিজেপি চৰকাৰৰ দিনত বন্ধু ৰাষ্ট্ৰৰ সৈতেও সম্পৰ্ক বেয়া হৈছে মন্তব্য জিতেন্দ্ৰ সিঙৰ দুটাকৈ সমষ্টিৰ উপনিৰ্বাচনৰ পূৰ্বে শনিবাৰে গুৱাহাটীত উপস্থিত হল নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং বৰঝাৰ বিমানবন্দৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাগৰাকীক আদৰণি জনাই ভূপেন বৰা ৰকিবুল হুছেইন ৰেকিবুদ্দিন আহমেদ আদিয়ে ইয়াৰ পিছতে জিতেন্দ্ৰ সিং মুখামুখি হয় সংবাদ মাধ্যমৰ সৈতে বাংলাদেশৰ প্ৰতিবাদৰ মাজতে খালেদা জিয়াৰ পুত্ৰক যোৱা মাহত লণ্ডনত সাক্ষাৎ কৰিছিল ৰাহুল গান্ধীয়ে বিজেপিৰ চাঞ্চল্যকৰ অভিযোগ বাংলাদেশত বিয়পি পৰা অস্থিৰতাৰ মাজতে দেশখনৰ এজন সাংবাদিকে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে উত্থাপন কৰিছে এটা চাঞ্চল্যকৰ অভিযোগ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয় যে ৰাহুল গান্ধীয়ে যোৱা মাহত লণ্ডনত খালেদা জিয়াৰ পুত্ৰক লগ পাইছিল এই খবৰ প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই অভিযোগৰ পাছতে বিজেপিয়ে এইটো গুৰুতৰ বিষয় বুলি অভিহিত কৰি আৰু কংগ্ৰেছক অভিযোগটো সঁচা নেকি বুলি প্ৰশ্ন কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তুহিন সিনহাই লণ্ডনত খালেদা জিয়াৰ পুত্ৰৰ সৈতে ৰাহুল গান্ধীৰ বৈঠকৰ খবৰক গুৰুতৰ বুলি অভিহিত কৰে আৰু দাবী কৰে যে কংগ্ৰেছ তৎক্ষণাত ব্যাখ্যা কৰিব লাগে যে খালেদা জিয়াৰ পুত্ৰৰে ৰাহুল গান্ধীৰ বৈঠকখন হৈছিল নে নাই আৰু যদি হৈছিল তেন্তে ইয়াৰ কাৰ্যসূচী কি আছিল